নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত হয়। যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু যিসকলে আগন্তুক দিনত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে সকলোৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'জ আপলোড দি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'জসমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হৈছে যে অৰুণোদয় আঁচনিৰ লগত জড়িত হয়। চ' অৰুণোদয় আঁচনি যিসকলে বৰ্তমান সুবিধা লাভ কৰি আছে আৰু যিসকলে গ্ৰাম্য সভাত গৈ নাম দিছিলে পূৰ্বে পোৱা নাছিলে সকলোৰে বাবে আহি পৰিছে এটা ভাল খবৰ। অতি শীঘ্ৰে অৰুণোদয় আঁচনি নতুন ৰূপত আহি আছে। আপোনালোকে সকলোৱে একেলগত আকৌ অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। সম্ভাৱনা এটা আছে যে এপ্ৰিল মাহৰ ভিতৰত আপোনালোকে সকলোৱে নতুনকৈ অৰুণোদয় আঁচনিৰ পে'মেণ্ট পোৱা আৰম্ভ হ'ব। ইয়াত এটা টপিক আছে যে যিসকল পুৰণি হিতাধিকাৰী আছে তেওঁলোকৰ সকলোৱে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থাকিব নেকি। প্ৰথম কথা হৈছে, আপুনি যদি পুৰণি হিতাধিকাৰী হয় তথাপিও কিন্তু আপোনাৰ নাম গৈ গ্ৰাম্য সভাত দিব লাগিব, যিটো ডিচেম্বৰ মাহৰ 28 তাৰিখ লাষ্ট ডেট আছিল 2024। গ্ৰাম্য সভাত আপুনি নাম দিছে নাই সেইটো এটা মেটাৰ কৰিব হা। যদি আপুনি গ্ৰাম্য সভাত নাম দিয়া নাই তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কথাটো উল্লেখ কৰিছিলে যে নতুন আৰু পুৰণি সকলোৱে কিন্তু গ্ৰাম্য সভাত গৈ নাম দিব লাগিব, তেতিয়াহ'লে আগন্তুক দিনত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। কিবা কাৰণত যদি আপুনি দিব পৰা নাছিলে গ্ৰাম্য সভাত গৈ নাম, তেনেহ'লে কিন্তু বাদ পৰাৰ এটা সম্ভাৱনা আছে। তাৰ উপৰিও আৰু এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া এবাৰ বান্ধি দিছিলে, 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম। অৰ্থাৎ এটা ৰেচন কাৰ্ড থাকিলে এটাই অৰুণোদয় আঁচনি লাভ কৰিব। ধৰক এটা পৰিয়ালৰ এটা ৰেচন কাৰ্ড আছে, পৰিয়ালত 3গৰাকী বা 4গৰাকী মহিলা আছে, তো এই ৰেচন কাৰ্ডত সকলোৰে নাম আছে, কিন্তু তেওঁলোকৰ ভিতৰত পৰা কেৱল এগৰাকীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা, 4গৰাকীয়ে লাভ নকৰিব। পূৰ্বে যদি তেনেকৈ লাভ কৰি আছিল তেনেহ'লে কি হ'ব, তেওঁলোকৰ নামো বঞ্চিত হ'ব, কেৱলমাত্ৰ এগৰাকীয়ে লাভ কৰিব। প্লাছ পূৰ্বে যিসকল হিতাধিকাৰী আছিল তেওঁলোকৰ ঘৰত যদি কোনো পৰিয়ালৰ সদস্যই যদি চৰকাৰী চাকৰি লাভ কৰিলে, আৰ্থিক অৱস্থা উন্নত হ'ল, তেওঁলোকৰ নামো বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা। আদাৰৱাইজ আপোনাৰ অৱস্থা যদি দুৰ্বল হয়, আৰ্থিক অৱস্থা যদি দুৰ্বল হয়, ডেফিনেটলি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। চৰকাৰী যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বান্ধি দিছে, আকৌ নতুন যিসকলে নাম দিছিলে আপোনালোকৰ চিন্তা কৰিবলগীয়া কাৰণ নাই, সকলোৱে মিলি একেলগত আকৌ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। চ' বন্ধুসকল, চিন্তা নকৰিব, চৰকাৰে খুব দ্ৰুতগতিত কামখিনি সম্পন্ন কৰিব চেষ্টা কৰি আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। চৰকাৰো চেষ্টা কৰি আছে যেন মেক্সিমাম ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰে। চৰকাৰে কিন্তু বাৰে বাৰে চেষ্টাখিনি কৰি আছে আৰু অতি দ্ৰুতগতিত কামখিনি চলি আছে, চ' চিন্তা কৰিবলগীয়া কাৰণ নাই। চ' বন্ধুসকল, এইটো হৈছে লেটেষ্ট আপডেট। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, আপোনালোকৰ কামত আহিব। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ